হেল্ল' ফ্ৰেণ্ড, মই ৰঞ্জন চুতীয়াই পুনৰবাৰ আপোনালোক সকলোকে মোৰ এই ৰঞ্জন খোৱা চেনেললৈ স্বাগতম জনাইছোঁ। আকৌ এটা নতুন ভিডিঅ'লৈ আজি আহিছোঁ আৰু মই আছোঁ আমাৰ ঘৰৰ থাৰ্ড ফ্ল'ৰ পৰা চাওক একদম গোটেই পাহাৰ দেখিছে আপোনালোকে, দূৰত পাহাৰ দেখিছে, একদম পাহাৰ একদম সেউজীয়া গোটেইবিলাক, সেইবিলাক হৈছে চেগুন গছ। আৰু মই থাৰ্ড ফ্ল'ৰৰ পৰা এইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ যে থাৰ্ড ফ্ল'ৰত আছে আমাৰ নামঘৰটো, আৰু সেই নামঘৰ ভাগি আপোনালোকক এবাৰ দেখুৱাওঁ। অৱশ্যে আগতে মই দেখুৱাইছোঁ, আজি আকৌ এবাৰ দেখুৱাবলৈ আহিছোঁ এটা বিশেষ কাৰণত। আজি অলপ দিনৰ কেইদিনমান আগতে মই এজন আছিলোঁ, মানে ফেচবুক লাইভত আছিলোঁ, আৰু ফেচবুক লাইভ সেই সময়ত দুপৰীয়া প্ৰায় 3 বাজিছে। আৰু সেই 3 বজাত যেতিয়া আমি কথা পাতি আছোঁ, এজন ব্যক্তি আপোনালোকৰ কি কাম নে নেকি, আপুনি বুঢ়া মানুহ হৈ পেলাই আপুনি বোলে নামঘৰত যাব লাগে, আপুনি ভাগৱত পাঠ কৰিব লাগে, মোক সেইবিলাক কৈছিলে। গতিকে সেই ব্যক্তিজনৰ কাৰণে কৈছোঁ, মানুহে নামঘৰলৈ কেতিয়া যায়? ৰাতিপুৱা সময়ত যায়, গা পা ধুই উঠি নামঘৰলৈ যায়, গধূলি সময়ত যায়, তেনেকৈ ঘৰৰ নামঘৰলৈ সেই সময়ত যায়, যেতিয়া গোটেই দিনটোত নামঘৰত বহি থাকে নহয়। গতিকে সেই ব্যক্তিজনৰ কাৰণে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গতিকে মই তেতিয়াই কৈছিলোঁ যে বোলো আমাৰ ঘৰতো নামঘৰ আছে, গতিকে মই আপোনালোকক নামঘৰটো দেখুৱাওঁ, সেইকাৰণে মই ভিডিঅ'টো কৰিছোঁ। আপোনালোকে ভুল নুবুজিব, আৰুনো আমাৰ ইয়াত কি আছে মই সেইবিলাক দেখুৱাম, যে কিহত ব্যস্ত থাকোঁ সেই সকলোবিলাক দেখুৱাম মই। এয়াই হৈছে আমাৰ সেই নামঘৰ বাকী চাওক, মই দূৰৰ পৰা দেখুৱাইছোঁ। এইটো গোটেইটো নামঘৰটো, এই হৈছে নামঘৰ, আৰু নামঘৰৰ ফ্ৰণ্টত এইখিনি গোটেইখিনি ফুল আছে। এইখিনি নামঘৰৰ ফ্ৰণ্টত গোটেইখিনি এইফালে চাৰিফালে ফুল আছে। নামঘৰটোৰ ওচৰলৈ মই আকৌ এবাৰ গৈছোঁ, চাওক এইটো হৈছে আমাৰ সেই নামঘৰটো। আমাৰ নামঘৰটো মই ব্যক্তিজনক কৈছিলোঁ যে অন্ততঃ 20-25জন মানুহ বহিব পাৰে। আপুনি তলত চাওক, তলত এইফালে আছে 1 2 3 4 5 6 7 14 ফুট এই দীঘল আছে, 15 ফুট দীঘল আছে, আৰু এই 15 ফুট দীঘল আৰু বহলে হৈছে 1 2 3 4 5 6 7 14 ফুট বহল, 15 ফুট দীঘল এইটো নামঘৰ। আৰু দূৰত সেয়া মণিকোট এই গমাইছিলোঁ, এইখিনি গমাৰি কাঠ, এই যে কাঠ দৰ্জাৰ কাঠ কিছুমান দেখিছে, এচটা কাঠ, প্ৰায় 24 ইঞ্চি 2 ফুট বহলৰ এই তক্তা, এইবিলাক কোনো জইন কৰা তক্তা নহয়, এই গমাৰি কাঠ পাইছিলোঁ, তেতিয়া আনিছিলোঁ। এইটো হৈছে নামঘৰটো। সেইকাৰণে সেই বিশেষ ব্যক্তিজনৰ কাৰণে মই নামঘৰটো দেখুৱালোঁ। নামঘৰৰ ফ্ৰণ্টত কি আছে দেখুৱাইছোঁতো, এইখিনি ফুল আছে, আৰু এইবিলাক দেখিছেনে ঘৰটোত মই চাৰিওফালে চাওক, নামঘৰৰ চাৰিওফালে এইবিলাক ফুলেই ফুল দেখিছে নহয়, এইবিলাক ফুল। এজোপা নাৰিকল গেটখন, আৰু সেই দূৰত সেইজোপা নাৰিকল, আৰু তলত সেইখিনি ফুল আছে। আৰু এই দেখিছে এইবিলাক, এতিয়া আৰু দেখুৱাওঁ কি আছে চাই যাওক। মই আগতেও দেখুৱাইছিলোঁ, এই নামঘৰটোৰ ফ্ৰণ্টত এই চাওক গোটেইখিনি ফুল, এই দুইফালে ফুল দেখিছেনে, এইবিলাক ফুল আছে, এইবিলাক টাবত এইবিলাক ফুল, এয়া ফুল, এইবিলাক জলকীয়া। আৰু এটা কথা, এইজোপা কাজি নেমু, এইবিলাক আছে নহয়। আৰু এইজোপা গছ দেখুৱাই যাওঁ, এইজোপা পাতখিলা জহা গোন্ধায়। আপুনি যদি ভাতত যদি বনাওঁতে যদি এখিলা পাত দি দিয়ে, একদম জহা গোন্ধাব। আৰু মই এতিয়া অৱশ্যে আৰু এটা কি হৈছিলে, মই দেখুৱাইছিলোঁ এই ভেন্দিখিনি, দেখুৱাওঁ এই টাবটোত আগতে দেখুৱাইছিলোঁ, সেইবাৰ বেলেগ আছিলে, বেঙেনা চেঙেনা কিবা কিবি আছিলে। কিন্তু মই কি হ'ল মানে এইকেইটা ভেন্দি ছিঙিছিলোঁৱেই, ছিঙাৰ পিছত ঘপককৈ মনত পৰিল যে ভিডিঅ' এটা কৰোঁ আৰু নামঘৰটো আপোনালোক দেখুৱাওঁ। সেইকাৰণে মই আকৌ আহিলোঁ, আৰু ভেন্দি ছিঙিবলৈ থাকিলেই পিছে এইবোৰ ভেন্দি লাগি আছে, এইবিলাক চাওক, এইবিলাক ভেন্দি, এইকেইটা মানে মই ছিঙিবলৈ থাকি গ'লগৈ। এইকেইটা দেখিছেনে ভেন্দি, এইখিনি হৈছে ভেন্দি, এই গোটেই টাবটোত এইবিলাক ভেন্দি, সেই দূৰতো ভেন্দি। এইফালে জলকীয়া চাওক, এইবিলাক জলকীয়া একদম পকি আছে, এইবোৰ জলকীয়া। এইফালে বেঙেনা আছে, এইবোৰ জলকীয়া। আৰু এজোপা গছ মই দেখুৱাই লৈ যাওঁ। এতিয়া মানে ছিঙিবলৈ আহিছিলোঁ মানে মই ভেন্দি আৰু এই মধুসোলেংখিনি আজি মানে দাইলত দিওঁ বুলি ভাবিছোঁ, সেইকাৰণে মধুসোলেংখিনি কৈছিলোঁ। এয়া মধুসোলেং। আৰু এদিন এজন ব্যক্তি হৈছিলে তুলসী গছো এয়া চাওক, ইয়াতো এজোপা তুলসী আছে, এই টাবটোতে এজোপা তুলসী আছে। এয়া এইখিনি হৈছে হেৰি। গতিকে মই এতিয়া ভেন্দিকেইটা আৰু কেইটা ছিঙি লওঁ, আৰু কিমান ভেন্দি হয় সেই পিছত আপোনালোকে দেখুৱাওঁ। আৰু ইফালে চাওক দেই, এইফালে ভাত কেৰেলাও কলি আছে, দেখিছেনে ভাতকেৰেলা, এয়া ভাতকেৰেলাও কলি পেলাইছে। আগতে ছিঙিছিলোঁ, তথাপিও দেখুৱাইছোঁ, এয়া ভাতকেৰেলাও এয়া আছে। ভেন্দিকেইটা মই ছিঙি লওঁ, তাৰপিছত আপোনালোকক আকৌ মই দেখুৱাই আছোঁ। এতিয়া ভেন্দি ছিঙিলোঁ, চাওক এই গোটেইখিনি ভেন্দি আপোনালোকক দেখুৱাইছোঁ। এইখিনি ভেন্দি পালোঁ, প্ৰায় 1,000 হ'বগৈ। আৰু এতিয়া অৱশ্যে মই মধুসোলেংখিনি ছিঙি আছিলোঁ, কিন্তু কি হ'ল ঘপককৈ মানে পালোঁ, কেমেৰামেন এজন পালোঁ। গতিকে আপোনালোকক দেখুৱাব খোজোঁ, এইখিনি ইয়াতে থৈ লওঁ, থৈ পেলাই মধুসোলেংখিনি ছিঙি লওঁ। আৰু এই মধুসোলেংখিনি মানে কি চাওক, এইখিনি দাইলত যদি দি খাই আপোনালোকক একদম ধুনীয়া লাগে, হয় নাই কওক। আৰু আজি মই ভিডিঅ'টো আপোনালোকক কৈছোঁ যে মই ভিডিঅ'টো আজি এটা বিশেষ কাৰণত বনাইছিলোঁ। আপোনালোকক মই কৈছিলোঁ, প্ৰথমতেই কৈছোঁ যে মানুহে ঘৰত যেতিয়াই তেতিয়াই মানে নামঘৰলৈ নাযায়, নামঘৰলৈ যোৱাৰ এটা সময় থাকে, সেই সময়তে যায়। মই আগতেই ক'লোঁ যে ৰাতিপুৱা গধূলি সেই সময়ত নামঘৰলৈ যায়, এই ভৰ দুপৰীয়াখন নাযায়। আৰু এইখিনিতে কৈ থওঁ, যিসকল ব্যক্তিয়ে ফেচবুকৰ লাইভ চাই, গতিকে তেখেতসকলক মই এটা অনুৰোধ কৰিছোঁ যে আপোনালোকে যি টি কমেণ্ট নকৰিব। মানে আপোনালোকে যদি লাইভটো চাই, যিসকল ব্যক্তিয়ে লাইভ কৰে তেওঁলোকৰ সকলোৰে উদ্দেশ্য বেলেগ বেলেগ থাকে। গতিকে সেইকাৰণে তেখেতসকলে লাইভ কৰে, আৰু আমি ছাপোৰ্ট কৰিবৰ কাৰণে তেওঁলোকৰ লাইভত যাওঁ। আমি অন্য
এনেই আমাৰ কাম নাই কাৰণে যি সময়ত আমাৰ আজৰি পাওঁ সেই সময়তহে আমি যাওঁ এতিয়া চাওক এতিয়া মই এয়া মধু লেং ছিঙিছোঁ মই কাম কৰিছোঁ গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে অন্ততঃ লাইফত যাওক যি টি কমেণ্ট কৰিব মানুহক চাই চিতি কমেণ্ট কৰিব বেয়া কমেণ্ট কৰি কি কৰে আপোনালোকে নিজৰ পৰিচয়টোহে দেখুৱাই দিয়ে গতিকে আপোনালোকে কমেণ্ট কৰিলে ভাল কমেণ্ট কৰিব মানুহক ঠাট্টা মস্কৰা কৰি কমেণ্ট নকৰিব আপোনালোকক সেইটো অনুৰোধ কৰিছোঁ গতিকে বিশেষ নকওঁ মই এজন বয়সস্থ মানুহ হিচাপে আপোনালোকক সেইটো অনুৰোধ কৰিছোঁ যে আপোনালোকে লাইফত যাওক লাইফত মানুহক ভাল কমেণ্ট কৰিব তেওঁলোকৰ ৰুমতে কিবা কথা পাতিছে তেওঁলোকৰ নিজৰ MB খৰচ কৰিছে নিজৰ মোবাইলৰ ডাটা খৰচ কৰিছে গতিকে আপোনালোকে তাত গ'লে এনেই যি টি কমেণ্ট নকৰিব অন্ততঃ মানুহক উৎসাহ দিব মানুহক ডাউন দিবলৈ নাযাব গতিকে ইয়াকে ক'ল আজিলৈ আহিলোঁ অ'কে বাই